2026 চনত ৰমজান মাহৰ ফিতৰা কোনে কোনে দিব লাগিব, কিমান টকাৰ মালিক হ'লে আপোনাৰ ওপৰত সদকাতুল ফিতিৰ ৱাজিব হয়। ঘৰৰ সকলো মা বাবা ল'ৰা ছোৱালী সকলোৰে তৰফৰ পৰা সদকাতুল ফিতিৰ আদায় কৰিব লাগিব নে কোনোবা এজনে দিলেই হ'ব? ইয়াৰ পৰিমাণ কিমান আৰু কোন ঠাইত আপুনি সদকাতুল ফিতিৰ দিব লাগিব, ক'ত দিলে আপোনাৰ ফিতৰা সহি হ'ব, ইয়াৰ মাকসাদ কি, ফিতৰা আমি কিয় দিওঁ, আমি যে প্ৰতি বছৰে ফিতৰা দি আছোঁ ইয়াৰ মেইন উদ্দেশ্যটো কি, গোটেইখিনি বিষয় আমি ধুনীয়াকৈ আলোচনা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আমি প্ৰথমতে আলোচনা কৰিম ফিতৰাৰ উদ্দেশ্যটো কি, মাকসাদ কি। হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু আনহুর পৰা ৰিৱায়াত হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদকাতুল ফিতিৰ কিয় ওয়াজিব কৰিছে। আবু দাউদ শরীফৰ ৰিৱায়াত হয় ফারাজা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যাকাতাল ফিত্র তুহরাল লিসিয়াম মিনাল লাগবি ওয়ার রাফাসি ওয়া তু'মাতাল লিল মাসাকিন। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদকাতুল ফিতির ওয়াজিব কৰিছে। ফারাজা বিমানা ওয়াজাবা, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ওয়াজিব কৰিছে, ইয়াতে দুটা কাৰণ আছে। এক নম্বৰ হৈছে তুহরাল লিসিয়াম মিনাল লাগবি ওয়ার রাফাস, রোজা পবিত্র করার কারণে লঘু রফাসৰ পৰা, অর্থাৎ আমি রোজা অৱস্থাত যি হিচাপত থাকিলে রোজাৰ হক আদায় হয়, যিদৰে থাকিলে আমাৰ রোজা আল্লাহ তাআলাই কবুল কৰিব। আমি হয়তো বহুতেই সেই হিচাপত থাকিব নোৱাৰোঁ। আমি ৰোজা অৱস্থাত আমি বদ নজৰি কৰিছোঁ, য'ত নেকি মোৰ চকু পৰিব নালাগিছিল তাতে মোৰ চকু গৈছে, মোৰ মুখেৰে যি বাক্য উচ্চাৰণ হ'ব নালাগিছিল সেই বাক্য উচ্চাৰণ হৈছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জানে মোৰ উম্মতে কোশিশ কৰিলেও কিছুমান খাতা কিছুমান ভুলটো হৈয়ে যাব, যাৰ কাৰণে নেকি ৰোজাৰ মাজত কমি হৈ যায়। সিয়ামৰ অৰ্থ হৈছে যে গোটেই অংগৰ সৰ্ব অংগৰ ৰোজা। আৰবীত দুটা শব্দ আছে, এটা হৈছে সৌম, এটা হৈছে সিয়াম। সৌম মানে হৈছে গোটেই দিন সুবাহ সাদিকৰ পৰা সূৰ্য অস্ত হোৱালৈকে গোটেই দিন খানা পিনা জিমা এইবোৰৰ পৰা বিৰত থকা, মুখখন বন্ধ কৰি দিয়া। আৰু সিয়াম হৈছে সৰ্ব অংগৰ ৰোজা, ভৰিৰ পৰা মূৰলৈকে সৰ্ব অংগই ৰোজা ৰাখিব লাগিব। মই ৰোজা ৰাখিছোঁ, মোৰ মুখে যাতে কোনো বেয়া কথা নকয়, মই ৰোজা ৰাখিছোঁ মোৰ চকুৱে যাতে কোনো গায়ৰ মেহৰমৰ ফালে কুদৃষ্টি নিদিয়ে, কোনো বেয়াৰ ফালে নাচায়, মোৰ হাতৰ দ্বাৰা যাতে কোনো পাপ নহয়, কাৰোবাৰ যাতে কোনো ক্ষতি নহয়। মই ৰোজা ৰাখিছোঁ মোৰ অন্তৰৰ দ্বাৰা যাতে কাৰোবাক মই হিংসা নকৰোঁ, বিদ্বেষ নকৰোঁ, মোৰ অন্তৰত যাতে কাৰোবাৰ হিংসা বিদ্বেষ নাহে, কাৰোবাৰ ধ্বংস কামনা নকৰোঁ। মই ৰোজা ৰাখিছোঁ মোৰ বেনে যাতে কাৰোবাৰ বেয়া চিন্তা নকৰে। মোৰ সৰ্ব অংগই যদি ৰোজা ৰাখে, সৰ্ব অংগ ভৰিৰ পৰা মূৰলৈকে সৰ্ব অংগই যেতিয়া ৰোজা ৰাখিব তেতিয়া তাক কোৱা হয় সিয়াম, আৰু সেইটোহে আল্লাহ তাআলাই কবুল কৰে। বান্দাই হাজাৰ কোশিশ কৰিলেও কিছুমান খাতাটো হৈ যায়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যদি তোমালোকে সদকাতুল ফিতিৰ আদায় কৰা তেতিয়াহ'লে ৰোজাৰ মাজত যি সৰু সুৰা ভুলৰ কাৰণে নাকিছ আহি গৈছিল, নুকছ আহি গৈছিল, ৰোজা দুৰ্বল হৈ গৈছিল, সেইখিনি পুৰা হৈ যাব, ৰোজা পবিত্ৰ হৈ যাব। আল্লাহু আকবার। সদকাতুল ফিতৰৰ এক নম্বৰ ফায়দা হৈছে ৰোজা পবিত্ৰ হোৱা, আৰু দুই নম্বৰত তু'মাতাল লিল মাসাকিন, যে তোমালোকে যদি সদকাতুল ফিতিৰ আদায় কৰা তেতিয়াহ'লে গৰীব দুখীয়াসকলৰ ভাল হ'ব, তেওঁলোকে খানা খাব পাৰিব। কিয়নো ঈদুল ফিতিৰ যি আনন্দৰ দিন হয় এয়া সকলোৰে কাৰণে হয়। মাহে ৰমজান আমাক শিক্ষা দিয়ে ভোক কাক বোলে। মই নিজে যেতিয়া সুবেহ সাদিকৰ পৰা সূৰ্য অস্ত হোৱালৈকে গোটেই দিন শ্যাম সাধনা কৰিছোঁ, খানা পিনাৰ পৰা মই বিৰত হৈ আছোঁ, তেতিয়া মোৰ অনুভৱ হ'ব যে এজন মানুহ যেতিয়া ভোকত থাকে তাৰ কিমান কষ্ট হয়। সেইকাৰণে আমি মাহে ৰমজানত যেতিয়া ৰোজা ৰাখিছোঁ আমাৰ অনুভৱ হৈছে আমি গৰীব দুখীয়াসকলক সহায় কৰোঁ, তেওঁলোকে যাতে পেট ভৰ্তি খানা খাব পাৰে, ভাল পোছাক পিন্ধিব পাৰে, ঈদৰ আনন্দ যাতে তেওঁলোকে উপভোগ কৰিব পাৰে। সেইকাৰণে আমি মাহে ৰমজানত সদকাতুল ফিতিৰ আদায় কৰিব লাগে। দিনে ইছলামে সকলোকে লৈ চলিবলৈ দিছে, সকলোকে সমানভাৱে চাইছে। যিসকল দৰিদ্ৰ হয়, যিসকল দুখীয়া হয়, তেওঁলোকক তোমালোকে যেতিয়া সদকাতুল ফিতিৰ আদায় কৰিবা, তেওঁলোকক যেতিয়া তোমালোকে জাকাত দিবা, তেওঁলোকেও উঠি আহিব পাৰিব, সমানেই তোমালোকে চলিব পাৰিবা। এক হি সফ মে খড়ে হো গয়ে মাহমুদ আয়াজ, না কোই বান্দা রাহা না কোই বান্দা নওয়াজ। সুলতান মাহমুদ গজনবী রহমতুল্লাহ আলাইহিৰ এজন গোলাম আছিল যাৰ নাম আয়াজ। যেতিয়া মছজিদত নামাজ পঢ়িবলৈ যায় সুলতানে তেওঁক একেলগে নামাজ পঢ়িবলৈ কয়। একেলগে নামাজ পঢ়া, মছজিদত কোনো সৰু বৰ নাই, সকলো সমান হয়। কোনোবা মিনিষ্টাৰ হয়, কোনোবা দুখীয়া হয়, হাজিৰা কৰা মানুহ হয়, যেতিয়া মছজিদত আহে তেতিয়া সকলো সমান। দিনে ইছলামৰ এইটো শিক্ষা হয়, এইটো নীতি হয় যে সকলোকে লৈ সমানভাৱে চলা। সদকাতুল ফিতিৰ আমি আদায় কৰিছোঁ, জাকাত আমি আদায় কৰিছোঁ, গৰীব দুখীয়াসকলৰ সহায় হয়। এটা হৈছে ফিতৰাৰ দ্বাৰা আমাৰ ৰোজা পবিত্ৰ হয়, দুই নম্বৰত গৰীব দুখীয়াসকলৰ ভাল হয়, তেওঁলোকে খানা খাব পাৰে, সমানে যাতে আমি চলিব পাৰোঁ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এতিয়া হওক কোনে কোনে সদকাতুল ফিতিৰ আদায় কৰাটো ৱাজিব হয়। মনত ৰাখিব যিসকল নেকি জাকাতৰ নিচাবৰ মালিক হয় তেওঁলোকৰ ওপৰত সদকাতুল ফিতিৰো ৱাজিব হয়। আৰু জাকাতৰ নিচাব হৈছে 7.5 তোলা সোণ বা তাৰ মূল্য, 52.5 তোলা ৰূপ বা তাৰ মূল্য, ইমানখিনি টকাৰ যদি মালিক হৈ যায়
যায়। আৰু এয়া অকল সোণ অথবা ৰূপেই নহয়, এয়া যদি আপোনাৰ কেছ পইচা, বেংক বেলেঞ্চ, তাৰপিছত ব্যৱসায় সা সামগ্ৰী, বা আপুনি ব্যৱসায় কৰাৰ কাৰণে কিবা গাড়ী আছে, আপোনাৰ কিবা ব্যৱসায় কৰাৰ কাৰণে কিবা ফ্লাট আছে, আপুনি ভাড়াত দি থৈছে, এইবোৰ গোটেই মিলাই যদি 7.5 তোলা সোণ বা তাৰ মূল্যৰ পৰিমাণ হৈ যায়, বা 52.5 তোলা ৰূপ বা তাৰ মূল্যৰ পৰিমাণ হৈ যায়, তেতিয়াহ'লে আপোনাৰ ওপৰত জাকাত ৱাজিব হয়। আৰু জাকাত ৱাজিব হোৱাৰ কাৰণে মনত ৰাখিব, এটা বছৰ হাউলানে হাউল হোৱাটো জৰুৰী হয়। আপুনি যেতিয়া 7.5 তোলা সোণ বা তাৰ মূল্যৰ মালিক হৈছে, 52.5 তোলা ৰূপ বা তাৰ মূল্যৰ মালিক হৈছে, বছৰৰ আৰম্ভণিৰ পৰা এটা বছৰ যেতিয়া পাৰ হৈ যায়, বছৰৰ শেষতো আপোনাৰ সিমানখিনি টকা আছে, তেতিয়াহ'লে আপোনাৰ ওপৰত জাকাত ৱাজিব হয়। কিন্তু ফিতৰা ৱাজিব হোৱাৰ কাৰণে এটা বছৰ পাৰ হোৱাটো জৰুৰী নহয়। আপুনি যদি ঈদ উল ফিতৰৰ নামাজত যোৱাৰ আগে আগে যদি আপুনি ইমানখিনি টকাৰ মালিক হৈ যায়, 7.5 তোলা সোণ বা তাৰ মূল্য, 52 তোলা ৰূপ বা তাৰ মূল্য, আপোনাৰ কেছ, বেংক বেলেঞ্চ, আপোনাৰ ব্যৱসায় সা সামগ্ৰী, এইবিলাক মিলাই যদি আপুনি ইমানখিনি টকাৰ মালিক হৈ যায়, আপোনাৰ ওপৰত সদকাতুল ফিতর ৱাজিব হয়। আপুনি সদকাতুল ফিতর আদায় কৰিবই লাগিব। ইয়াৰ বাহিৰে ফিতৰা আমি সকলোৱে দিব লাগে, কাৰণ ইয়াৰ দ্বাৰা ৰোজা পবিত্ৰ হয়, গৰীব দুখীয়াসকলৰ ভাল হয়, ল'ৰা ছোৱালী, মা বাবা সকলোৰে তৰফৰ পৰা প্ৰত্যেকজনেই ফিতৰা আদায় কৰিব। গৰীবসকলেও দুখীয়াসকলেও ফিতৰা আদায় কৰিব পাৰে। এজনে প্ৰশ্ন কৰিছিল যে যিসকলে নেকি ফিতৰা খাব পাৰে, তেওঁলোকে ফিতৰা দিব পাৰে নে নাই? তেওঁলোকে ফিতৰা দিব পাৰে। তেওঁ যদি ফিতৰাৰ উপযুক্ত হৈ ফিতৰা খাব পাৰে, তেতিয়াহ'লে তেওঁ খোৱাখিনিতেও খাইছে, কিন্তু তেওঁতো আকৌ সব কামনা কৰিছে, তেওঁ নিজৰ ৰোজাটো পবিত্ৰ কৰিব বিচাৰিছে, সেইকাৰণে তেওঁ ফিতৰা আদায় কৰিব পাৰে, তেওঁ সব পাব। ৱাজিব নহয়। যিজনে ফিতৰা খাব পাৰে সেইজনৰ ওপৰত ফিতৰা আদায় কৰাটো ৱাজিব নহয়, কাৰণ তেওঁ নিচাবৰ মালিক নহয়, আৰু নিচাবৰ মালিক নহ'লে সদকাতুল ফিতর ৱাজিব নহয়, তেওঁ তেতিয়া খাব পাৰে। যদি তেওঁ ফিতৰা খাব পাৰে, তাৰ পিছতো তেওঁ নিজৰ ফালৰ পৰা ফিতৰা আদায় কৰিছে, তেতিয়াহ'লে তেওঁ সেই ফিতৰা আদায় কৰাৰ কাৰণে তেওঁ সৱাব পাব, তেওঁ ৰোজা পবিত্ৰ হ'ব, গৰীব দুখীয়াসকলক দান কৰিছে, সেয়াৰ কাৰণে তেওঁ সৱাব পাব। এতিয়া হওক, সদকাতুল ফিতর 2026 চনত আমি কিমান টকা, পৰিমাণ কিমান টকা আমি আদায় কৰিব লাগিব? ফিতৰাৰ বিষয়ে হাদিস শরীফত 5টা বস্তু আহিছে। হযরত আবু সাঈদ খুদরি রাদিয়াল্লাহু তাআলা আনহুর পৰা রিওয়ায়াত হয়, সহিহ বুখারী আৰু মুসলিম শরীফৰ মুত্তাফাকুন আলাইহি রিওয়ায়াত হয়, আন আবি সাঈদ আল-খুদরি রাদিয়াল্লাহু তাআলা আনহু قال كنا نخرج زكاة الفطر صاعا من طعام أو صاعا من شعير أو صاعا من تمر أو صاعا من أقط أو صاعا من زبيب। এই 5টা বস্তু হযরত আবু সাঈদ খুদরি রাদিয়াল্লাহু তাআলা আনহু বর্ণনা করে, আমি আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জামানাত 100 খানা অথবা 100 গেহুর দ্বারা আমি সদকাতুল ফিতর আদায় করেছিল, অথবা 100 জৌ অর্থাৎ পায়রার দ্বারা আমি সদকাতুল ফিতর আদায় করেছিল, অথবা 100 খেজুরের দ্বারা আমি সদকাতুল ফিতর আদায় করেছিল, অথবা 100 পনিরের দ্বারা, অথবা 100 জাবিব অর্থাৎ কিসমিসের দ্বারা আমি সদকাতুল ফিতর আদায় করেছিল। আৰু অন্যান্য রিওয়ায়াতত আৰু বেলেগ বেলেগ বস্তু আহিছে। আমি এই 5টা বস্তুৰ যিকোনো এটা বস্তুৰ দ্বাৰা, বা অথবা সেই বস্তু নহলে তাৰ পৰিমাণ যদি আমি সদকাতুল ফিতর আদায় কৰোঁ, তেতিয়া আমাৰ ফিতৰা আদায় হৈ যাব। কিন্তু আমি আটাইতকৈ সহজটো বাছি লৈছোঁ, যিটো আটাইতকৈ কম দাম, এইটো আমি বাছি লৈছোঁ। গেহুৰ বিষয়ে আমি 1633 গ্ৰাম গেহু বা তাৰ মূল্য আমি সদকাতুল ফিতর আদায় কৰোঁ, এইটো অতি সহজ হয়। আৰু গেহুৰ বিষয়ে নিসফে চ বুলিও আহিছে, আধা চ, আৰু 1 চ হৈছে 3 কিলো 264 গ্ৰাম, আধা চ হৈছে 1633 গ্ৰাম। আমি সহজটো বাছি লৈছোঁ। আমি যদি ভাবো যে আমি সদকায়ে ফিতর আদায় কৰিছো, আমাৰ ৰোজা পবিত্ৰ হ'ব, কোনো গৰীব দুখীয়াসকলৰ ভাল হ'ব, কোনোবা দুখীয়া মানুহৰ পেট ভৰ্তি খানা হৈ যাব, ঈদৰ বজাৰ হৈ যাব, কোনো মাদ্ৰাসাত দান কৰিছো, তাতে গৰীব দুখীয়া ল'ৰা ছোৱালীয়ে দিনৰ শিক্ষা কৰে, তেওঁলোকৰ ভাল হ'ব। যদি আমি সওয়াবৰ নিয়ত কৰিছো, তেতিয়াহ'লে আমি এই 5টা বস্তুৰ যিকোনো এটা বস্তু, যিটো দামী বস্তু, সেইটো দিব পাৰোঁ। আমি পনীৰৰ মূল্যটো দিব পাৰোঁ, আমি খেজুৰৰ মূল্য দিব পাৰোঁ, আমি কিচমিচৰ মূল্য দিব পাৰোঁ। আমি একেবাৰে কম দামী যিটো, এইটো বাছি লৈছোঁ। আপুনি 2026 চনৰ ফিতৰা 1633 গ্ৰাম গেহুৰ মূল্য দিলে, আমাৰ কেন্দ্ৰীয় হিলাল কমিটিৰ হিচাপ মতে 70 টকা, এটা ফিতৰা 70 টকা, আটাইতকৈ কম এইটো। আপুনি বেছিও দিব পাৰে, আৰু কাৰোবাৰ মতে 82 টকাও হয়। আমাৰ হিলাল কমিটিৰ মতে তেওঁলোকে হিচাপ কৰিছে, অসম ভিত্তিৰ যিটো হিচাপ 70 টকাকৈ হয় এজন ব্যক্তিৰ ফিতৰা। একেবাৰে কমটো হৈছে আপুনি 1633 গ্ৰাম গেহু বা তাৰ মূল্য আপুনি সদকাতুল ফিতর দিছে। আপোনাৰ যদি টকা আছে, আপুনি সওয়াব বিচাৰিছে, তেতিয়াহ'লে আপুনি খেজুৰৰ মূল্যটো দিব পাৰে, প্ৰায় 1000 টকা এটা ফিতৰা হয়। পনীৰৰ মূল্য দিলে প্ৰায় আপোনাৰ 1400 1450 মান টকা হয়। আপুনি কিচমিচৰ মূল্যও দিব পাৰে। আপোনাৰ যদি মাল আছে, টকা পইচা আছে, তেতিয়াহ'লে সওয়াব বিচাৰিছে, তেতিয়াহ'লে অলপ দামী বস্তুটো আপুনি সদকাতুল ফিতৰৰ মূল্য দিব। আৰু যিসকলে গৰীব দুখীয়া হয়, তেওঁলোকে সদকাতুল ফিতর আদায় কৰিছে, তেওঁলোকে নিজৰ ফালৰ পৰা একেবাৰে কম
কম যিটো আপুনি 70 টকাকে আদায় কৰিলেও আপোনাৰ সদকাতুল ফিতর আদায় হৈ যাব। আৰু এই ফিতৰা আপুনি ক'ত দিব, ক'ত দিলে আপোনাৰ ফিতৰা আদায় হ'ব? এক নম্বৰত মনত ৰাখিব, আপোনাৰ ফেমিলিত আপুনি চাব লাগিব। আপোনাৰ পৰিয়ালত কোনোবা গৰীব দুখীয়া আছে নেকি, কোনোবাই কষ্ট কৰিছে নেকি। আপুনি তেওঁলোকক যদি ডাইৰেক্ট দিব নোৱাৰে, আপুনি বেলেগ কিবা লাইনত কিবা কাপোৰ কানি দি হ'লেও কিবা গিফ্ট হিচাপতো আপুনি দিব পাৰে। তেওঁলোকক যদি আপুনি দিয়ে তেতিয়া বেছি সওয়াব পাব। 2 নম্বৰত আপুনি চাব, সমাজত এনেকুৱা মানুহ আছে যিসকল নেকি গৰীব দুখীয়া নহয়, তেওঁলোক ভালকে চলে, কিন্তু কিবা কিবি প্ৰব্লেমৰ কাৰণে, কিবা এক্সিডেণ্ট হৈছে, কিবা লছ হৈছে বিজনেছত, যাৰ কাৰণে তেওঁলোকে ঈদ কৰিব পৰা নাই, তেওঁলোকে খুজিবও নোৱাৰে, নিজৰ সন্মানৰ চিন্তা কৰিছে। তেনেকুৱা মানুহক যদি বেলেগ কিবা লাইনত গিফ্ট হিচাপত আপুনি দিয়ে, আপুনি ইয়াৰ ডাবল সওয়াব পাব। আৰু আপোনাৰ সমাজত চাব লাগিব কোনসকল গৰীব দুখীয়া হয়, তেওঁলোকক আপুনি দিব লাগিব। নিজৰ ওচৰত কোনসকল দুখীয়া হয়, কষ্ট কৰি আছে, তেওঁলোকক আপুনি প্ৰথমতে চাব লাগিব। তাৰপিছত আপুনি দূৰৰ মানুহক দিব। ইয়াৰ পিছত আৰু এটা সহজ ৰাস্তা আছে, আপুনি মাদ্ৰাছাত দিব পাৰে। মাদ্ৰাছাত এটা গৰীব দুখীয়া ফাণ্ড থাকে, এটা মিসকিন ফাণ্ড থাকে, তাতে দুখীয়া ল'ৰা ছোৱালীয়ে দিনী শিক্ষা কৰে, তেওঁলোকক আপুনি দিব পাৰে। মাদ্ৰাছাত আপুনি নিজে ডাইৰেক্ট যাই মাদ্ৰাছাত দিব পাৰে। উচিত জাগাত দিব, তেতিয়া আপোনাৰ ফিতৰা আদায় হ'ব। জাকাত বা ফিতৰা যদি হয়, এইবোৰ পইচা যেতিয়া আপুনি দিছে, প্ৰথমতে চাব নিজৰ ওচৰত কোনোবা দুখীয়া আছে নেকি, নিজৰ সমাজত কোনোবা দুখীয়া আছে নেকি, তাৰপিছত দূৰত আপুনি চাব। আল্লাহ তাআলাই আমাক সকলোকে সদকাতুল ফিতর আৰু জাকাত সহিভাৱে আদায় কৰাৰ তৌফিক দান কৰক। এই মাহে ৰমজানৰ সকলো ফজিলত আমাক হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।